গাইজ দাড়িগিলাও বহুত দীঘলা হৈছে মানে চুলিগিলাও সেইকাৰণে কাটব আহিলোঁ তো আপোনালোকে গম নাপায় চাগে আজি যোৱাকালি ৰিলিজ হৈছে এটা গান আমাৰ গাঁৱৰে ল'ৰা গান এটা গাইছে বহুত ধুনীয়া হৈছে গানটো ৰাণী বুলি গানটো আৰু ল'ৰাটোৰ নাম হৈছে বাবুলি বহুত ধুনীয়া গান মাৰিছে আৰু তাকে আজি এটা ৰিলছ বনাম তাৰমানে সেইকাৰণে চুলি দাড়িগিলা কাটব আহিছোঁ আমাৰ বাবুৰ তাকে আৰু মই আগে পিছে যিমান চুলি দাড়ি কাটো চব এটাতে কাটো আৰু যিমান মানে ই এক সেইকাৰণে কৈছোঁ আগৰ যিটো ষ্টাইল আছে সেই ষ্টাইলটো দিবি আৰু বহুত সময় ৰাখিলোঁ আহি আৰু মানে ইয়াতে মানুহ ভিৰ লাগি থাকে দেখা পাইছে আৰু সেই দেখি লাষ্টত আৰু মানে কিবা কৰি চিটটো পাৰোঁ দে তো গাইছ মই যে কৈছিলোঁ আপোনালোকক বোলে এটা গানৰ কথা আৰু সেই গানটো গাইছে বাবুলি আৰু এইবাৰ দীপশিখা বৰা আৰু বহুত ধুনীয়া হৈছে গানটো মই এবাৰ আপোনালোকক শুনাই দিছোঁ গানটো মোৰ সপোন সৰগৰ হেপা হৰে তুমি ৰাণী কলিজাৰে মনি মোৰে দিঠক ৰঙীন হোৱাবে গৰে তুমি ৰাগী হিয়াৰে মনি আৰু এনেকৈ চুলি কাটি আছোঁ আৰু ইফালে আজমিল বাবুক মই কৈ আছোঁ বোলে কামত লাজ নকৰিবি কামত সৰু ডাঙৰ কোনো চিন নাই সকলো কামে খালি মানে বহি থাকিব নালাগে এনে বেকাৰ থাকিব নালাগে যিকোনো কাম কৰিব লাগে আৰু আমি অসমীয়া মানুহ বুলি কি কৰে এইবিলাক কাম কৰিবলৈ লাজ কৰে কিন্তু একচুৱেলি এইবিলাক কাম কৰিবলৈ লাজ কৰিব নালাগে আৰু এইবিলাক কামত বহুত পইচা আছে কামত লাজ নাই খালি চুৰ কৰিব নালাগে জুৱা খেলিব নালাগে মদ খাব নালাগে ভাং খাব নালাগে টেবলেট খাব নালাগে নিচাজাতীয় বস্তু খালি ভালদৰে থাকিব লাগে আৰু যিকোনো কাম কৰিব লাগে মানুহ আমি কিছুমান মানুহ আমি লাজ কৰোঁ কিন্তু লাজ কৰিব নালাগে দেই গাইজ সকলোকে কৈছোঁ মই মানুহ এটা ষ্টাইলতে থাকিব লাগে ষ্টাইল বদলি থাকিব নালাগে ষ্টাইল বদলাই থাকিব লাগে এইটো মানুহ চাই চুলিগিলা কি ল'ব লাগিছিলা চুলিগিলা পাখা যিকেইটা কচাই ষ্টাইলটা ভাতালে কেনে ডিজাইন চুলি কাটিব পাৰা মোক কথা হা কেনে ডিজাইন চুলি কাটিব পাৰা চব ডিজাইনে পাৰোঁ চব ডিজাইনে সেইকাৰণে ভিৰ বেছি না মানুহ এটা ৰাখিব লাগে মোৰ সপোন সৰগৰ হেপা হৰে তুমি ৰাণী কলিজাৰে মনি ক'ত শিকিছিলা গোটেই না ঘৰতে ডাইৰেক্ট ঘৰৰ কাজ চলি আছে দৰকাৰে চলি কাটিছিল নহয় বুঢ়া মানুহ দেৱা কাটি কাটি থাকিম সদায় তোমাৰ মৰমত মৰি আল ফুলে সযতনে ৰাখিম তোমাক মোৰ হৃদয় মানে গুৰু নিজে গুৰু বেলেগ নাই আৰু মোৰ সপোন সৰগৰ হেপা হৰে তুমি ৰাণী কলিজাৰে মনি কি ক্ৰীম লগত দিলে বগা তো হৈ গ'ল দেই মোৰ চুলি দাড়ি কাটা আৰু হৈ যোৱাৰ পিছত তেনেকৈ ক্ৰীম লগাই দিছোঁ অলপ মুখখন চাফা হোৱাৰ কাৰণে আৰু এইটো লগালে বোলে মুখখন বোলে চাফা হ'ব আৰু এনেকৈ লগাই কিনে সি মোক ঘৰক আহিব দিব আৰু এনেকৈ ঘৰত গুচি যাম আৰু মই তো ভাল লাগিল দেই আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লগতে লাইক কমেণ্টবিলাক কৰি দিব আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম দে বাই